হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি গৈছোঁ এওঁ অফিচৰ পৰা অহাৰ পাছত ঘৰলৈ বুলি বৌয়ে মাতি পঠিয়াইছিলে। যিহেতু আজি ডাঙৰজনী ভাগিন জুপি যাবগৈ তাই মুম্বাইলৈ, গতিকে বোলে ৰিকু থাকোঁতেই এবাৰ আহি যাবা। তাৰপাছতে এয়া ওলালোঁ আৰু ৰিকে এয়া মিঠাই লৈ আহিলে ঘৰলৈ বুলি। তাৰপাছত ব'লক গৈ থাকোঁ। আৰু কি হৈছে জানেনে, মোৰ ব্লগ বনাবলৈ মন নোযোৱা হৈছে, কিয় নাজানো, কিবা একঘেয়ামী নিচিনা লগা হৈছে। গতিকে ভাল ভাল কিছুমান হেৰিও মই পাহৰি গৈছোঁ। ঘৰলৈ গ'লোঁ, জুপিয়ে ডাঙৰজনী ভাগিন তাই ইমান বস্তু বনালে, ইমান ধুনীয়া ধুনীয়াকৈ। কথা পাতোঁতে মোৰ ভিডিঅ' কৰাই নহ'লে। আৰু এয়া চাওক, আহি পেলাই ঘৰ পাই গ'লোহি। এয়া বৌ, সদায় দেখাই থাকোঁ বাৰু। আৰু এয়া জুপি, কুকি আৰু ৰিক। জুপিয়ে যে বহু দিনৰ মূৰত ৰিকক লগ পালে আৰু সিহঁতে বহুত কথা পাতিলে। আমি আহোঁতে ৰাতি ঘৰ আহি পাওঁতে 12টাই বাজিলে ৰাতি। আৰু মোৰতো কিন্তু একো ভিডিঅ' কৰা নহ'ল দেই, ঘৰত কথা পাতোঁতে সময় গ'ল। আহক আজিৰ দিনটোলৈ এওঁৰ টিফিনটোৰ পৰাই আৰম্ভ কৰি দিওঁ। একো নাই বনাবলৈ, মানে তেনেকুৱা একো বিশেষ নিদিওঁ। এখন চিলা বনাইছোঁ অ'টছৰ। মই এইটোতে চব দি দিছোঁ, আনকি অ'টছখিনিও দি দিছোঁ, দেখিছে নহয়। অকণমান পানী দি দিছোঁ আৰু চব্জিৰ পানীখিনিতেই এইখিনি ভালকৈ হৈ গৈছে। অকণমানহে পানী দিছিলোঁ। তাৰপাছত এয়া মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। তাৰপাছত আৰু অকণ মই পানী দি দিছোঁ বাৰু পিছত। কিন্তু এইখিনি চাওক কি ধুনীয়া অ'টছখিনিৰ সৈতে হেৰি হৈ গৈছে। অকণ বাইণ্ডিঙৰ কাৰণে আটা দি দিছোঁ মই, আশীৰ্বাদ আটা অকণমান। আৰু তাৰপাছতে কালজিৰা অকণমান দি দিছোঁ। আজি আদা দিবলৈ পাহৰিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান কালজিৰাকে দি দিওঁ, কিবা এটা ভাল লাগে গোন্ধটো আহিলে। আৰু সেইটো সেইফালে থৈ পেলাই আকৌ এওঁ কাঁহীখন ৰেডিকৈ লৈছোঁ। এওঁ মানে ৰেডি হ'লেই যিহেতু ওলালেই, গতিকে মই বোলো নহয় এওঁক আগ ধৰি দি লওঁ, তাৰপাছত টিফিনটো বনাওঁ। ভাত খাই মানে সেইখিনি সময় চাফিচিয়েণ্ট হয় টিফিন এটাৰ কাৰণে। আৰু এয়া এওঁ ৰেডি হৈয়ে আছিলে, গতিকে এওঁ কাঁহীখন দি ল'লোঁ। তাৰপাছত এওঁ মানে অকণমান মিঠা আৰু মানে নিমখীয়া সোৱাদটো বেছি ভাল পায়। আৰু চুগাৰ আছে যিহেতু, চেনি তেনি দিবই নোৱাৰোঁ, সেইকাৰণে খেজুৰ এটাকে ধুনীয়াকৈ কুটি দিলোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ দি চাবচোন, অকণমান মিঠা নিমখীয়া খাব মন গ'লে তাৰ ভাল লাগে। আৰু অকণমান অলিভ অইলকে দি লৈছোঁ। তাৰপাছতে এয়া চিলাটো দি দিছোঁ। আৰু ঘিউ দিলে ভাল লাগে। মই যিহেতু অলিভ অইল দিলোঁ, পিছৰ যেতিয়া মই নমোৱাৰ আগে অকণমান ঘিউ লেটিয়াই দিলোঁ, তেতিয়া সোৱাদটো বেছি ভাল হয়। আৰু এয়া চাওক চিলাখন অকণমান এতিয়া মই ঘিউ দি দিছোঁ, অকণমান দেখাই দিছোঁ। আৰু একেবাৰে ইজি। অ'টছৰ চিলাটো এনেও সকলোৰে কাৰণে ভাল, চুগাৰ থকা পেচেণ্ট বুলিয়ে নহয়, সকলোৱে অ'টছৰ চিলাটো খালে বহুত ভাল হয়। আৰু কেতিয়াবা দেখাম ৰ'ব মগু দালি চিলাটো দিলে। আৰু এয়া চাওক মোৰ চিলাখন ৰেডি হৈয়ে গ'ল। অকণমান ঘিউ লেটিয়াই দিলোঁ দেই। তাৰপাছতে এয়া ভাজ কৰি পেলাই মই টিফিনত বোলো ভৰাই দি লওঁ। তাৰপাছতে এয়া একদম চিম্পুলভাৱে দিছোঁ টিফিনটো, আৰু অকণমান আপেল আছিল তাকে কাটি দিছোঁ। বিশেষ একো নাই আজি। আৰু ব'লক এতিয়া এওঁক টিফিনটো দি এওঁক পঠিয়াই লওঁ। তাৰপাছতে যাওঁ আকৌ। দিনটোতনো কি কৰোঁ, অন্য সকলো বস্তু মোৰ হৈয়ে আছে। তথাপিতো দেওৰটোৱে লৈ আহিলে বাৰীৰ পৰা লাও, যে ৰঙালাও আগ কেইডালমান। মই বোলো একদম ফ্ৰেছ হৈ থাকোঁতেই ভাজি খাই দিওঁ, আৰু বিশেষকৈ ৰিক আছে যিহেতু, তাক গৰমে গৰমে খুৱাই দিওঁ ভাতৰ লগত। সেয়া চাওক পাঁচফোৰণ দিছোঁ আৰু অকণমান আদা নহৰু ভাজি তেলতে অকণমান আলুখিনি আগতীয়াকৈ অকণমান সময় ভাজি লৈছোঁ। তাৰপিছতে লাও আগকেইডাল দি দিছোঁ, নিমখ হালধি দি পেলাই ধুনীয়াকৈ অলপ মিডিয়াম ফ্লেমত শাকখিনি থৈ দিছোঁ। নিজে নিজে হৈ থাকিব, বিশেষ একো কৰিব নালাগে। আৰু এয়া অকণমান চালাড কাটি লৈছোঁ। তাৰপাছতে এয়া চাওক মোৰ শাক হৈয়ে গৈছে প্ৰায়। আৰু মই অকণমান ঘিউ দি দিছিলোঁ, দেখুওৱা নহ'লে পিছে। মই শাকৰ ভাজিত ঘিউ অকণমান দিলে ভাল পাওঁ, গোন্ধটো বৰ ধুনীয়া লাগে। হোৱাৰ আগে দি দিছিলোঁ দেই। মোৰ এইকণ সময়তে অকণমান লৰালৰি লাগিল, মানে নগাঁৱৰ মামা সৰুৰ ল'ৰা, সৰুটো ল'ৰা, সি ইয়াতে কোৰ্টত এয়া কৰিছে, কাম কৰিছে। গতিকে কোৰ্টত প্ৰেক্টিছ কৰিছে কাম মানে। আৰু সেইকাৰণে সি আহাত সেয়া তাৰ লগত কথা পাতিলোঁ, আৰু তালৈ এটা এগ ৰোল বনালোঁ, সি যিহেতু ভাত নাখায়। আৰু তেন্তে আজিলৈ আহোঁ।